हेलो फ्रेंड्स गुड मॉर्निंग आशा करो সকলো ভালে ভালে আছে আজি লৈ লিও অন্য এটি ভিডিও আপোনালোকে চাই ভাল পালে লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰি দিব ঘৰ এটা বনাইছিলো কিন্তু তাত মানে ৰং কৰিবলৈ হোৱা নাছিল খিৰিকীবোৰত মানুহজনে আনি থৈছে ৰংখিনি এজন মানুহ মাতিছে কিন্তু মই ভাবিলো কি মইও অলপ দি চাও ৰবা মই মানে ৰং কৰি ভাল পাও সেইভাবে এনেকে উলিয়াই ললো ভাবিছিলো কি বগা বগা হৈ থাকিব জানো কিন্তু এয়া ৰঙা হৈছিল ঘাটি মানে দেখা ভাগৰি গলা ধা তাৰ পিছত বহু পৰৰ মুৰদহে মানে কালাৰটো লগাব পাৰিলো বগা হল তাৰ পিছত পাই এনেকে লৈ কিনে সোৱালিক থৈ দিলো বহাই ওচৰতে দি মই ইয়াত এনেকে ৰং কৰি আছিলো কিন্তু কাঠ কিনি গলা কাৰণে হে ৰংটো মানে পটকে বগা বগা হৈ যোৱা নাই নে মই ৰং কিনি লগোৱাতে পাতল হৈছে কি হল মানে ধৰিব পৰা নাই ভালকে আৰু ইয়া সোৱালি তাতে বহি আছে কাৰণ তাইক ৰখা মান নাই যে এনেকে তাইক বহাই থৈ দিব লাগে বহাই লাগি ৰবা এবাৰ মই নিজৰ মুখখনো দেখাই দিও কিন্তু মানে মুখৰ জিহে অৱস্থা হৈ আছে লাজ লাগে মোবাইলৰ আগত ওলাবলে সেইকাৰণে মই মুখখন কাটি দিলো দি কিনে ইয়াত এনেকে ৰং কৰি ৰাখি ফেলে ওচৰৰে এজনী সোৱালিৰ বিয়া আছিল তাত গলো ভোজ খাবলে আৰু তাৰ ঘৰৰ কাষতে বাৰু লৰাজনৰো ঘৰ আছিল দৰাজনৰ তাতো ভোজ খাব গৈ তাৰ ওচৰতে ঘৰ বগৰীৰ গাছ আছিল তাতে বগৰী চিঙি ফটো উঠিলো আৰু আমাৰ নতুন মন্দিৰত এনেকে উঠিলো ফটো